हेलो माय डियर फ्रेंड्स आपनालोक सकलोके आपनालोकर प्रिय यूट्यूब चैनल नुरुल आलम नाजुलै आंतरिक स्वागतम जानाइछु। আজি আমি এই ভিডিওটিত ইন্ডিয়ান জিওগ্ৰাফি বা ভাৰতৰ ভূগোল সম্পৰ্কে কেইটামান অতি দৰকাৰী প্ৰশ্ন আলোচনা কৰি লৈছো। বহুকেইজন বন্ধু বান্ধৱীয়ে ভাৰতৰ ভূগোল বা ইন্ডিয়ান জিওগ্ৰাফি সম্পৰ্কে ভিডিও আপলোড কৰিবলৈ আপোনালোকে পৰামৰ্শ আগবঢ়াইছিল। আপোনালোকৰ পৰামৰ্শৰ ভিত্তিতে এই ভিডিওটি যুগুত কৰা হৈছে। যিসকল বন্ধু বান্ধৱীয়ে ডিৰেক্টৰ অফ হেল্থ সাৰ্ভিস এক্সামিনেশ্যন APDCL এক্সামিনেশ্যন আসাম টেট বা অন্যান্য কম্পিটিটিভ এক্সামৰ বাবে প্ৰস্তুতি চলাই আছে আপোনালোকৰ বাবে এই ভিডিওটি খুবেই গুৰুত্বপূৰ্ণ। আপোনালোকৰ পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই ভিডিওটি যুগুত কৰা হৈছে। আপোনালোকে সম্পূৰ্ণকৈ ভিডিওটি চাব, নিশ্চয়কৈ এই ভিডিওটি আপোনালোকে বহু উপকাৰ সাধিব, কিয়নো এনে ধৰণৰ প্ৰশ্ন আপোনালোকে প্ৰায় পৰীক্ষাত পাব। আপোনালোকে এটা বিশেষ অনুৰোধ, যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছে আৰু এই ধৰণৰ ভিডিও আপোনালোকে পৰৱৰ্তী সময়ত পাই থাকিব বিচাৰে তেন্তে এই চেনেলটি সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। পৰৱৰ্তী সময়ত মই যিমান ভিডিও আপলোড কৰিম তাৰ নটিফিকেশনসমূহ আপুনি লাভ কৰি থাকিব। আহকচোন বাৰু আমি ভিডিওৰ বিষয়বস্তু সম্পৰ্কে পুনতে জানি লওঁ। প্ৰথম প্ৰশ্ন দি আছে, which latitude passes through the middle of India? কোনটো অক্ষাংশ ভাৰতৰ সোঁমাজেৰে পাৰ হৈ গৈছে? ইয়াত দিয়া আছে ইকুৱেটৰ, আৰ্কটিক সাৰ্কেল, ট্ৰপিক অফ কেপ্ৰিকন, ট্ৰপিক অফ কেঞ্চাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ট্ৰপিক অফ কেঞ্চাৰ। এই যিটো অক্ষাংশ ট্ৰপিক অফ কেঞ্চাৰ এয়া ভাৰতৰ প্ৰায় সোঁমাজেৰে পাৰ হৈ গৈছে আৰু ই ইকুৱেটৰৰ পৰা মানে বিষুৱ ৰেখাৰ পৰা 23.5 ডিগ্ৰী উত্তৰ ফালে আছে। মানে এইটো যদি আমি বিষুৱ ৰেখা বুলি ভাবি লওঁ, ইয়াৰ পৰা 23.5 ডিগ্ৰী মানে এইটো 23.5 ডিগ্ৰী উত্তৰত অৱস্থিত। ইয়াত চাওক যে দ্য ট্ৰপিক অফ কেঞ্চাৰ ইজ পেৰেলেল টু দ্য লেটিটিউড অন দ্য আৰ্থ। ইয়াত চাওক আমি চাই লওঁ যে পৰৱৰ্তী শ্লাইডত আমি গম পাম ট্ৰপিক অফ কেঞ্চাৰ কোনটো হয়। ইয়াত চাওক ট্ৰপিক অফ কেঞ্চাৰ কোনটো দিয়া আছে, এইটো আমাৰ এই যিটো লাইন আপোনালোকে দেখা পাইছে, এই যিটো লাইন দেখা পাইছে এইটো হ'ল ট্ৰপিক অফ কেঞ্চাৰ হয়। গতিকে ই প্ৰায় সোঁমাজেৰে পাৰ হৈ গৈছে আৰু ই বিষুৱ ৰেখাৰ কি আছে, এইটো যদি আমি বিষুৱ ৰেখা আমাৰ যদি গ্লোবত আমি এনেকৈ দেখা পাওঁ তে বিষুৱ ৰেখাৰ পৰা এই যিটো কাল্পনিক ৰেখা 0 ডিগ্ৰী, ইয়াৰ পৰা 23.5 ডিগ্ৰী 23.50 ডিগ্ৰী আছে, সেইখিনিত আমাৰ কি আছে বিষুৱ ৰেখাৰ উত্তৰত এই ট্ৰপিক অফ কেঞ্চাৰ অৱস্থিত হয়। গতিকে এইখিনি আছিল আপোনাৰ এই প্ৰথম প্ৰশ্নটি সম্পৰ্কীয় যিখিনি বিৱৰণ। ইয়াত চাওক ইয়াত দিয়া আছে দ্য ট্ৰপিক অফ কেঞ্চাৰ ইজ এ পেৰেলেল অফ লেটিটিউড অন দ্য আৰ্থ দ্যাট ইজ 23.5 ডিগ্ৰীজ নৰ্থ টু দ্য ইকুৱেটৰ। মানে আমি এই যে অলপ আগতে ক'লোঁ যে এইটো যদি আমি গ্লোব বুলি ভাবি লওঁ, এইটো যদি ইকুৱেটৰ বুলি ভাবি লওঁ, ইয়াৰ পৰা 23.5 ডিগ্ৰী নৰ্থত আছে আমাৰ। আৰু এই যিটো কাল্পনিক ৰেখা, এই যিটো ৰেখা আমি দেখা পাইছে, এই ৰেখাটোৱে হৈছে ট্ৰপিক অফ কেঞ্চাৰ। পৰৱৰ্তী প্ৰশ্ন আগবাঢ়িছোঁ। দ্য অল্ডেষ্ট মাউণ্টেইন ইন ইণ্ডিয়া আৰ, ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালাৰ নাম কি? ইয়াত চাওক বিকল্প দিছে আৰাৱলীজ, বিন্ধ্যাছ, সাতপুৰাছ, নীলগিৰি হিলছ। শুদ্ধ উত্তৰ হ'ব আৰাৱলীজ। আৰাৱলী পৰ্বতমালা হৈছে ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ কোন ৰাজ্যত সৰ্ববৃহৎ পৰিমাণৰ কয়লাৰ ভাণ্ডাৰ আছে? ইয়াত বিকল্প দিছে ছত্তীশগড়, ঝাৰখণ্ড, মধ্যপ্ৰদেশ এণ্ড উৰিষ্যা। এইটো উৰিষ্যা মানে বৰ্তমান সময়ত ওডিশা, ODISHA, ওডিশা বুলি আগৰ যিটো এইটো আছিল উৰিষ্যা নাম, বৰ্তমান সময়ত উৰিষ্যাৰ নামটো সলনি হয় ওডিশা কৰা হৈছে। এই প্ৰশ্ন কুৱেশ্যন নম্বৰ 3 শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ঝাৰখণ্ড। পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছোঁ। নেশ্যনেল হাইৱে নাম্বাৰ এটা ব্লেংক দি আছে ইজ কল্ড শ্বেৰশ্বাহ চুৰি মাৰ্গ। ভাৰতৰ কোনটো ৰাষ্ট্ৰীয় ঘাইপথ মানে NH আমি যদি কওঁ নেশ্যনেল হাইৱে, কোনটো ৰাষ্ট্ৰীয় ঘাইপথক শ্বেৰশ্বাহ চুৰি মাৰ্গ বুলি কোৱা হয়? মাৰ্গ মানে ৰাস্তা আছে, ৰোড। ইয়াত চাওক বিকল্প দি আছে নেশ্যনেল হাইৱে নাম্বাৰ 3, নেশ্যনেল হাইৱে 4, নেশ্যনেল হাইৱে 2, নেশ্যনেল হাইৱে 1। শুদ্ধ উত্তৰ হ'ব নেশ্যনেল হাইৱে নাম্বাৰ 4। NH4 যিটো আছে নেশ্যনেল হাইৱে, এই নেশ্যনেল হাইৱেক শ্বেৰশ্বাহ চুৰি মাৰ্গ বুলি জনা যায়। পৰৱৰ্তী প্ৰশ্ন, মাটিকালিৰ ফালৰ পৰা ভাৰতৰ ক্ষুদ্ৰতম কেন্দ্ৰীয় শাসিত অঞ্চলৰ নাম কি?
which of the following is the smallest union territory in terms of area in India? ইয়াত চাওক বিকল্প যে লাক্ষাদ্বীপ, পুডুচেৰী, দাদৰা এণ্ড নগৰ হাভেলী, লাডাখ, আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ। আমি যেটো লাক্ষাদ্বীপ বুলি কওঁ, এই লাক্ষাদ্বীপ হৈছে ভাৰতৰ আটাইতকৈ ক্ষুদ্ৰতম এইটো কি হয় ইউনিয়ন টেৰিটৰী বা কেন্দ্ৰীয় শাসিত অঞ্চল। গতিকে ইয়াৰ একেবাৰে মাটিকালি একেবাৰে কম হয়। গতিকে আমি সেইখিনি গম পালোঁ যে লাক্ষাদ্বীপৰ যিটো এৰিয়াৰ ফালৰ পৰা হৈছে ভাৰতৰ আটাইতকৈ ক্ষুদ্ৰতম যিটো হয়, ইয়াৰ মাটিকালি 32 বৰ্গ কিলোমিটাৰ হয়, কেৱল মাত্ৰ 32 বৰ্গ কিলোমিটাৰ, 32 স্কুৱেৰ কিলোমিটাৰ। গতিকে অপশ্যন এ আমাৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 6, আপাতানিজ আৰ দ্য ট্ৰাইবছ ফাউণ্ড ইন, আপাতানি জনজাতিৰ লোক ভাৰতৰ কোন ৰাজ্যত বসবাস কৰে? ইয়াত চাওক বিকল্প দি আছে মেঘালয়, অৰুণাচল প্ৰদেশ, ঝাৰখণ্ড এণ্ড ছিকিম। শুদ্ধ উত্তৰ হ'ব অসম ৰাজ্যৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত আপাতানি জনজাতিৰ লোক পোৱা যায় বা বসবাস কৰে। কুৱেশ্যন নম্বৰ 7, হুইচ ষ্টেট হেজ দ্য লংগেষ্ট কষ্ট লাইন ইন ইণ্ডিয়া? ভাৰতৰ কোন ৰাজ্যত দীৰ্ঘতম উপকূল আছে? মানে ভাৰতৰ যিমান ৰাজ্য আছে তাৰ ভিতৰত কোন ৰাজ্যৰ উপকূলৰ যিটো সীমা আটাইতকৈ বেছি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব, ইয়াত চাওক বিকল্প দিছে ওড়িশা, গুজৰাট, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু। শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, গুজৰাট। গুজৰাট ৰাজ্যৰ কি আছে উপকূলৰ যিটো সীমা এইটো আটাইতকৈ দীৰ্ঘতম। ইয়াত চাওক কিমান এৰিয়া আছে সেইটো আমি জানিম বাৰু ইয়াতে। দ্য কষ্ট লাইন অফ গুজৰাট ইজ 992 মাইলছ। চাওক ইয়াত মাইলত দি আছে, আৰু যদি কিলোমিটাৰ হিচাপ কৰা হয় তেন্তে 1596 কিলোমিটাৰ। কাৰণ মাইলটো হ'লে কি হয়, মাইলটো অলপ বেছি দীঘল এৰিয়া বুজায়, কিলোমিটাৰতকৈ মাইল সদায় বেছি এৰিয়া কভাৰ কৰে। তাৰমানে আমি যদি প্ৰপাৰ হিচাপ কৰোঁ 5 মাইল ইকুৱেল টু 8 কিলোমিটাৰ, 5 মাইলত কি হয় 8 কিলোমিটাৰ। সেইকাৰণে ইয়াত চাওক মাইল হওঁতে কিমান হৈছে 992 আৰু কিলোমিটাৰ হৈছে 1596 কিলোমিটাৰ লং। কুৱেশ্যন নম্বৰ 8, হুইচ অফ দ্য ফলোইং প্লেচ ইজ ন'ন এজ দ্য হেল্থ কেপিটেল অফ ইণ্ডিয়া? ভাৰতৰ কোন ঠাইক স্বাস্থ্য সেৱাৰ ৰাজধানী বুলি জনা যায়? ইয়াত বিকল্প দি আছে হায়দৰাবাদ, নিউ দিল্লী, বেংগালুৰু, চেন্নাই। শুদ্ধ উত্তৰ হ'ব চেন্নাই। চেন্নাই নামৰ ঠাইক ভাৰতৰ হেল্থ কেপিটেল বুলি জনা যায়। আপুনি নিশ্চয় সকলোৱে আমি জ্ঞাত যে ভাৰতৰ বিভিন্ন বেমাৰৰ চিকিৎসাৰ বাবে ভাৰতৰ বিভিন্ন প্ৰান্তৰ লোকসকলে চেন্নাইলৈ ঢাপলি মেলে। একেবাৰে শেষৰ সীমাত বহুত সময় মানুহে যেতিয়া অন্য ঠাইত যেতিয়া চিকিৎসা কৰি তেওঁলোকে একো সুফল নাপায়, অৱশেষত তেওঁলোকে চেন্নাইলৈ উৰা মাৰে। পৰৱৰ্তী প্ৰশ্ন, দ্য চিটি আহমেদাবাদ ইজ চিটুৱেটেড অন দ্য বেংক অফ হুইচ অফ দ্য ফলোইং ৰিভাৰ্ছ? আহমেদাবাদ চহৰ কোন নদীৰ পাৰত অৱস্থিত? ইয়াত বিকল্প দিছে কাবেৰী, সাবৰমতী, গংগা এণ্ড যমুনা। শুদ্ধ উত্তৰ হ'ব সাবৰমতী। মহাত্মা গান্ধীৰ য'ত আশ্ৰম আছে, সাবৰমতী আশ্ৰম আমি জানো নিশ্চয় সকলোৱে, আৰু ই গুজৰাট ৰাজ্যৰ অৱস্থিত। কুৱেশ্যন নম্বৰ 10, টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চ ইজ লোকেটেড ইন? টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চ এই প্ৰতিষ্ঠানটি কোন ঠাইত অৱস্থিত? ইয়াত চাওক বিকল্প দি আছে মুম্বাই, কলকাতা, দেহৰাদুন, চণ্ডীগড়। শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, মুম্বাই। টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চ এয়া মুম্বাইত অৱস্থিত। কুৱেশ্যন নম্বৰ 11, কুলু ভেলী ইন ইণ্ডিয়া ইজ ফেমাছ ফৰ দ্য কাল্টিভেশ্যন অফ? ভাৰতৰ কুলু উপত্যকা কিহৰ উৎপাদনৰ বাবে বিখ্যাত? ইয়াত চাওক বিকল্প দি আছে এপল, অৰেঞ্জ, গ্ৰেপছ এণ্ড চুগাৰ কেন, আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব কুলু যিটো উপত্যকা আছে এয়া আপেল উৎপাদনৰ বাবে বিখ্যাত, আৰু এই কুলু উপত্যকা ভাৰতৰ হিমাচল প্ৰদেশ ৰাজ্যৰ অন্তৰ্গত এখন ঠাই। পূৰ্বতে ইয়াক চুলতানপুৰ নামেৰে জনা গৈছিল। পৰৱৰ্তী প্ৰশ্ন, দ্য ৱৰ্ল্ড ফেমাছ তাজমহল ইজ চিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ? এই প্ৰশ্ন খুবেই দৰকাৰী, প্ৰায়ে পৰীক্ষাত দিয়া থাকে। বিশ্ববিখ্যাত তাজমহল কোন নদীৰ পাৰত অৱস্থিত? বিকল্প দি আছে হুগলী, গংগা, যমুনা এণ্ড নৰ্মদা। শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, যমুনা নদীৰ পাৰত বিশ্ববিখ্যাত তাজমহল অৱস্থিত হয়। কুৱেশ্যন নম্বৰ 13, কুম্ভ মেলা ইজ নট হেল্ড ইন হুইচ ওৱান অফ দ্য ফলোইং প্লেচেছ? নিম্নলিখিত কোন ঠাইত কুম্ভ মেলা অনুষ্ঠিত নহয়? হৰিদ্বাৰ, উজ্জয়ন, প্ৰয়াগ, ভুৱনেশ্বৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, ভুৱনেশ্বৰত কুম্ভ মেলা অনুষ্ঠিত নহয়।
ইয়াত চাওক দ্য ফ'ৰ্থ ভেনু কুম্ভ মেলা আছিল চাৰিটা ভাৰতৰ চাৰিখন ঠাইত কুম্ভ মেলা অনুষ্ঠিত হয়। ইয়াত চাওক চতুৰ্থ যিটো স্থান আছে সেয়া হৈছে নাছিক আৰু ই গোদাবৰী নদীৰ পাৰত অৱস্থিত। ইয়াত চাই লওক কুম্ভ মেলা সম্পৰ্কে আৰু এটি কথা আমি কিছু কথা জানি লওঁ। কুম্ভ মেলা ইজ এ ৰিলিজিয়াছ ফেষ্টিভেল দেট ইজ চেলিব্ৰেটেড 4 times over the courses in 12 years। 12 বছৰত মানে এইটো এনেকৈ পালন কৰা হয়। The site of the observance rotating between 4 pilgrims places of 4 secret rivers at এই কুম্ভ মেলা 4টা পবিত্ৰ স্থান ধৰ্মীয় স্থানত 4টা নদীৰ পাৰত এইটো এই মেলা অনুষ্ঠিত হয়। কুম্ভ মেলাটো সেই ঠাইকেইখনৰ নাম কি কি আপুনি চাই ল'ব। হৰিদ্বাৰ ই গংগা নদীৰ পাৰত অৱস্থিত। উজ্জয়ন নামৰ যিখন ঠাই ই শিপ্ৰা নদীৰ পাৰত অৱস্থিত। নাছিক গোদাবৰী নদীৰ পাৰত অৱস্থিত। আৰু প্ৰয়াগ ই কি হয় আৰু যাক বৰ্তমান প্ৰয়াগৰাজ বুলি জনা যায় বৰ্তমান সময়ত। ইট ইজ এট দ্য কনফ্লুয়েন্স অফ গংগাজ যমুনা এণ্ড মাইথিকেল সৰস্বতী। ই হৈছে গংগা যমুনা আৰু সৰস্বতীৰ যিটো কি হয় সংগমস্থল, মানে তিনিটা নদী য'ত একেলগ হয় সেই ঠাইৰ নাম হৈছে, এই ঠাইখিনি আপুনি প্ৰয়াগৰাজ, আগতে প্ৰয়াগ বুলি কৈছিল বৰ্তমান প্ৰয়াগৰাজ বুলি কোৱা হয়। গতিকে এই চাৰি ঠাই হৰিদ্বাৰ উজ্জয়ন নাছিক আৰু প্ৰয়াগ এই 4 ঠাইত কি হয় মানে কুম্ভ মেলাটো অনুষ্ঠিত হয় আৰু এই ৰোটেশ্যন হয়। এখন ঠাইত হোৱাৰ পিছত নেক্সট আকৌ পৰৱৰ্তী এখন ঠাইত এই 4খন ঠাইৰ ভিতৰতে অনুষ্ঠিত হয়। গতিকে আপোনাক কেতিয়াবা প্ৰশ্ন এই কুম্ভ মেলা সম্পৰ্কে যেতিয়া প্ৰশ্ন দিব পাৰে গতিকে আপোনালোকে মনত ৰাখিব এই 4খন ঠাইৰ নাম। পৰৱৰ্তী প্ৰশ্ন, হুইচ ইজ দ্য লংগেষ্ট সি বিচ ইন ইণ্ডিয়া? ভাৰতৰ দীৰ্ঘতম সমুদ্ৰ তীৰ যেটা আমি সি বিচ বুলি কওঁ ক'ত আছে? আকসা বিচ, ডিউ বিচ, মেৰিনা বিচ এণ্ড চাপোৰা বিচ। শুদ্ধ উত্তৰ হ'ব মেৰিনা বিচ। অপশ্যন চি আমাৰ শুদ্ধ উত্তৰ হয়। মেৰিনা বিচ এইটো ক'ত আছে, কোন ৰাজ্যত কোন ঠাইত আছে? চেন্নাইত আছে, এলং দ্য বে অফ বেংগল আৰু ই বংগোপসাগৰত অৱস্থিত হয়। ইজ ইণ্ডিয়াজ লংগেষ্ট এণ্ড ৱৰ্ল্ড ছেকেণ্ড লাৰ্জেষ্ট বিচ। ইণ্ডিয়াৰ লংগেষ্ট হয় আৰু ৱৰ্ল্ডৰ ছেকেণ্ড লংগেষ্ট বিচ হয় মেৰিনা বিচ। Question number 15. Famous Silka Lake is located in which in a state? Silka হ্রদ ভারতের কোন রাজ্যত অবস্থিত? বিকল্প দিয়ে আছে কর্ণাটকা, উড়িষ্যা, হিমাচল প্রদেশ, তামিলনাড়ু। শুদ্ধ উত্তর হ'ব উড়িষ্যা রাজ্যত সিল্কা হ্রদ অবস্থিত হয়। Question number 16. Which river is known as দক্ষিণ গঙ্গা? নিম্নলিখিত কোনখন নদীক দক্ষিণ গঙ্গা বুলি জনা যায়? বিকল্প দিয়ে আছে কাবেৰী, কৃষ্ণা, মহানদী, গোদাবৰী। শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি গোদাবৰী। গোদাবৰী নদীক দক্ষিণ গঙ্গা বুলিও জনা যায়। Question number 17. The Brahmaputra is known as dash in Bangladesh. ব্ৰহ্মপুত্ৰ নদীক বাংলাদেশত কি নামেৰে জনা যায়? এইটো বহুত দৰকাৰী প্ৰশ্ন, প্ৰায়ে দিয়া থাকে এনেধৰণৰ প্ৰশ্ন। যমুনা নদী, মেঘনা নদী, তিস্তা নদী, পদ্মা নদী। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে যমুনা নদী। অপশ্যন এ আমাৰ শুদ্ধ। Question number 18. As per 2011 census, which Indian state has highest sex ratio? 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ কোন ৰাজ্যত পুৰুষ মহিলাৰ অনুপাত সৰ্বাধিক? বিকল্প দিয়ে আছে পাঞ্জাব, কেৰালা, উত্তৰ প্ৰদেশ এণ্ড ৱেষ্ট বেংগল। শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কেৰালা। কেৰালা ৰাজ্যত যিটো পুৰুষ আৰু মহিলাৰ যিটো অনুপাত বা ছেক্স ৰেচিঅ' বুলি কোৱা হয় সেয়া সৰ্বাধিক। কেৰালাত 2011 চনৰ লোকপিয়লৰ তথ্য অনুসৰি এই 1000 পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা হৈছে 1084, মানে 1084:1000। তাৰমানে ভাৰতত কেৰালা ৰাজ্যত পুৰুষতকৈ মহিলাৰ সংখ্যা বেছি। আকৌ যদি সৰ্বভাৰতীয় হিচাপ কৰা হয়, সৰ্বভাৰতীয় হিচাপ কৰি চাব যে ভাৰতৰ যিটো ছেক্স ৰেচিঅ' সেয়া হৈছে 943। 1000 পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা হৈছে 943। আৰু কেৰালাত মানে 1000 পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা 1084, 1084:1000। Question number 19. Which of the following states has the lowest literacy rate as per 2011 census? 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ কোন ৰাজ্যৰ সাক্ষৰতাৰ হাৰ সৰ্বনিম্ন? ইয়াত বিকল্প দিছে ৰাজস্থান, হাৰিয়ানা, পাঞ্জাব, বিহাৰ। শুদ্ধ উত্তৰ হ'ব বিহাৰ। বিহাৰৰ শিক্ষিতৰ হাৰ 2011 চনৰ লোকপিয়ল মতে অনলি 47%, কেৱল 47% লোকহে শিক্ষিত হয়, সাক্ষৰ হয়।
সাক্ষৰতাৰ হাৰ হৈছে 47%। এনেই ভাৰতৰ যদি সমগ্ৰ ভাৰতৰ যিটো শিক্ষিতৰ হাৰ আছিল সেটা হৈছে 74.04 আৰু ইয়াৰে 82.14% হৈছে মেল লিটাৰেসি আৰু ফিমেল লিটাৰেসি হৈছে 65.46 এয়া হৈছে ফিমেল লিটাৰেসি। গতিকে সৰ্বনিম্ন কুই পালো আমি বিহাৰ। Question number 20. Keibul Lamjau National Park is located in which of these states? কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? ইয়াত বিকল্প দিছে অৰুণাচল প্ৰদেশ, মণিপুৰ, উত্তৰাখণ্ড, ৰাজস্থান। শুদ্ধ উত্তৰ অপশ্যন বি মণিপুৰ হ'ব। এছক এই কেইবুল লামজাও যিটো ৰাষ্ট্ৰীয় উদ্যান আছে কেইবুল লামজাও নেশ্যনেল পাৰ্ক ইয়াৰ এটা বিশেষত্ব হৈছে ই মণিপুৰ ৰাজ্যত অৱস্থিত আৰু মণিপুৰৰ যিটো বিষ্ণুপুৰ জিলা আছে এটা স্পেচ হ'ব বিষ্ণুপুৰ ডিষ্ট্ৰিক্ট অফ মণিপুৰ বিষ্ণুপুৰ জিলাত কেইবুল লামজাও নেশ্যনেল পাৰ্ক অৱস্থিত হয় আৰু ইয়াৰ বিশেষত্ব হৈছে ইট ইজ দ্য অনলি ফ্লোটিং পাৰ্ক ইন দ্য এণ্টায়াৰ ৱৰ্ল্ড। সমগ্ৰ বিশ্বতে এই একমাত্ৰ উপঙা ৰাষ্ট্ৰীয় উদ্যান, ফ্লোটিং, এই পানীত উপঙি আছে। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু। আপোনালোকে আজিৰ ভিডিঅ'ৰ বিষয়বস্তু কেনে পালে জনাবলৈ নাপাহৰিব। যদি আপোনালোকে কিবা দিহা পৰামৰ্শ আগবঢ়াব বিচাৰিছে সেয়া সদায় আমি কামনা কৰোঁ, কিয়নো আপোনালোকৰ দিহা পৰামৰ্শ মতে আমি পৰৱৰ্তী ভিডিঅ'সমূহ আৰু উন্নত কৰিবলৈ চেষ্টা কৰোঁ আৰু আপোনালোকৰ পৰা লাভ কৰা প্ৰতিটো কমেণ্ট প্ৰতিটো দিহা পৰামৰ্শই আমাক পৰৱৰ্তী ভিডিঅ'সমূহ যুগুতোৱাত বাৰুকৈ অনুপ্ৰাণিত কৰে। আৰু আজিৰ এই ভিডিঅ' আপোনালোকে সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ।